Hello everyone. So আমি আজি সাম মাৰ্কনিকফ ৰুল তোমাৰ হাইড্ৰকাৰ্বন চেপ্টাৰটোৰ এটা ইম্পৰ্টেন্ট নেম ৰিএকচন বুলি ক'লে ভুল নহয়। তো মাৰ্কনিকফ এডিশন সাপোজ এটা আমাৰ কেমিক্যাল ৰিএকচন আছে CH2 ডাবল বন্ড CH2 এই ৰিএকচনটো যেতিয়া মই কৰিম ইন প্ৰেজেন্স অফ HBr বা যিকোনো এটা হেলো এলকেনৰ লগত বা হেলো এসিডৰ লগত তেতিয়া হলে যেহেতু এটা সিমেট্ৰিক্যাল মানে কি ইয়াৰ যদি মই ভাঙো তো দুফালে সমান সমান আছে তো যিকোনো এটা পাৰ্ট মানে ইয়াৰ পজিটিভ পাৰ্ট বা ইয়াৰ নেগেটিভ পাৰ্ট যিকোনো এটা জায়গাত যদি লাগিও যায় তেতিয়া হলে আমি এটা প্ৰডাক্ট পাম CH2 ইয়াতে H লাগিল CH2 ইয়াতে Br লাগিল তো যদি আমাৰ সিমেট্ৰিক্যাল থাকে সিমেট্ৰিক্যালত কোনো ধৰণৰ প্ৰবলেম আমি নাপাওঁ বাট যদি মোৰ কম্পাউন্ডটো সিমেট্ৰিক্যাল নহয় এসিমেট্ৰিক্যাল হৈ যায় লাইক দিস ওয়ান এসিমেট্ৰিক্যাল হলে এতিয়া মোৰ যদি HBr HCl এনি কাইন্ড অফ হেলো এসিডস মই লও তেতিয়া হলে কোনটো পাৰ্টত গৈ কিনে এই H2 এটাক কৰিব নতুবা এই Br টোৱে গৈ এটাক কৰিব সেইখিনি ক্ষেত্ৰত মাৰ্কনিক নামৰ সাইন্টিস্ট জনে এটা ৰুল দিছিলে দ্যাট ইজ কল্ড NLH মনত ৰাখিবৰ কাৰণে নথু লাল ভাই তো ইয়াৰ মিনিংটো হ'ল নেগেটিভ লোৱাৰ হাইড্ৰোজেন মানে হ'ল এই যে নেগেটিভ পাৰ্টটো আছে সেই নেগেটিভ পাৰ্টটো ইয়াত থকা কম নাম্বাৰ অফ হাইড্ৰোজেন থকা কাৰ্বনটোক এটেক কৰিব that means Br will attack this carbon and hydrogen will attack this carbon and ইয়াৰ পৰা আমি পাম CH3 CH ইয়াতে Br আৰু ইয়াতে CH3 so this is our product but এই ৰিএকচনত এটো মনত নাৰাখি কিনে এতিয়া এই প্ৰসেসটো হল কিয় যদি মই এই বন্ডাল ব্ৰেক কৰো এনেকে তো আমাৰ দুটা পসিবিলিটি আছে আইদাৰ ইয়াতে এটা পজিটিভ চাৰ্জ আহিব পাৰে নহয়তো আমাৰ ইয়াতে এটা পজিটিভ চাৰ্জ আহিব পাৰে যদি এই কাৰ্বনটোৰ ওপৰ পজিটিভ চাৰ্জ আহে this one is my 1 degree carbocation and this one is my 2 degree carbocation তো আমি জানো কার্বোকেটায়নৰ স্টেবিলিটি যদি আমি ক্যালকুলেট কৰো বা আমি যাও তো কার্বোকেটায়নৰ স্টেবিলিটি হল মোৰ 3 ডিগ্ৰী then 2 ডিগ্ৰী and then 1 ডিগ্ৰী তো হেতু কাৰণে নেগেটিভটো যেটো কাৰ্বনৰ ওপৰত থাকিব যেটো যিমান বেছি मतलब যিমান বেছি তোমাৰ stable hobo hey carbon per negative charge to ahile more stable hobo since this is my 2 degree carbocation ar tate tomar negative charge thoka element ase that is why this is our major